এই ভিডিঅ'টো মাথো কমেডি পাৰপছৰ বাবেহে বনোৱা গৈছে কোনো হেড কমেণ্ট নকৰে তাকে কামনা কৰিলোঁ ধন্যবাদ মা কসম কেলা আজি মই ৰিলছত হাগি হাগি বেলেগ এটা জাগাত হাগিব আহিছোঁ সেইটো হৈছে মই আজি হাগিব আহিছোঁ বেলেগ এজনৰ ঘৰত The next morning মা কসম কেলা আজি মই ৰিলছত হাগি হাগি পুকৰ বিষাই গৈছে কাৰণ পথাৰত হাগিব আহিছোঁ মোৰ পিছফালে চাব পাৰে কিমান ডাঙৰ পথাৰ আছে গোটাই পথাৰটোত হাগি দি মই ইমানে হাগু মানে নকৈছোঁ মা কসম কেলা ইমান খাওঁৰে ইমান হাগু গোটাই পথাৰ শেষ কৰি দিম হাগি হাগি আজি Hey दोस्तों, वेलकम टू माय सेकंड चैनल डिम्पूस ब्लॉग। तो ब्लॉग आज भिडिओ में आरम्भ करूँ तो आज जाबा ओलছো মানে একদম মানে সঁচা কথা কৈছো আজি আমি যাবা ওলছো আমাৰ মহন্তহঁতৰ ঘৰৰ বাৰী পিছফালে এখন বম খানা পাতছি মানে পথাৰটোত মানে বম খানা বঢ়িয়া খানা হ'ব আৰু খানা দায়িত্ব গোটেই মই লৈছো আশা থাকিল ভালকে খানাটো যাব বুলি আৰু আপোনালোকে মৰম ভাল পোৱা বিলাক দিব এনেকে আৰু মই ইথান লগাই লৈছো মোৰ চশমাটো লগাই লওঁ মানে মই ৰদ দিবা ধৰছি না ইথান তো লগাই লওয়া ভাল হ'ব আৰু গৰম লাগিলে মানে চলাটো খুলি দিম চলা মানে জেকেটটো আৰু আপোনালোকে বুজি পাইছে তো ন খুলি দিম আৰু তো ব্লগ আজি আমি যাত্ৰা আৰম্ভ কৰিছো বড় খানা খাওয়া যাওয়া আগতে মই মানে এখন তামোল খাই যাওঁ সৰুকে জানেই মই কিমান ডাঙৰ তামোল খাওয়া পাগলা মানে আপোনালোকে তো তামোল এখন খাই লৈছো ইথান দে আৰু যাওঁ আৰু দে হ'ব দে তো দোস্ত গৰম লাগিছে বহুত এফালে সূৰ্য ওলাইছে না তো গৰম লাগিছে মানে বহুতখিনি মানে ইথানাৰ মহন্তহঁতৰ বাৰীৰ পিছফালে খানা খাবাতো আহিছিলোঁ ন মানে কি হৈছে পথাৰখনত এমান হাগিছে কোনোবাই মানে গোটাই ফালে গু কৰি পেলাইছে ইমান অভদ্ৰ মানুহ কেনেকৈ হ'ব পাৰি ভাবি তপা নাই কি পাগলা নেকি মানুহবিলাক কিবা পাগলা হৈছে মানে এই হাগাটো এটাই হ'ব পাৰে ভকলানটো বাহিৰে বেলেগে হাগবাই নৰে এনেকে The next morning দোস্ত কালি ৰাতি মানে আহি কেনে বম ঠাণ্ডা লাগছিতো আৰু পাৰ্টিটো গম পাইছি না আপোনালোকে মানে সিথানত পিকনিক খাই লৈ আহি শুই দিছোঁ আৰু কিবা মানে গাটো জ্বৰ লাগি আছিল তো শুই দিলোঁ সেনেকৈ মানে শুইছোঁ দিলোঁ ইথান উঠছোহে এতিয়া মানে কিবা জ্বৰ চৰে হৈছে নেকি না কিবা হৈছে ধৰিব পৰা নাই কিবা একো মানে গা চা বেয়া লাগি আছে কোনোবাই যদি গম পাই কিবা বেমাৰ চেমাৰ আহিছে নেকি ভাইৰাছ চাইৰাছ আহিছে নেকি ক'বচোন মোক একদম গা চা মানে কালি ৰাতি অলপ পাৰ্টি চাৰ্টি হ'লতো অলপ পাৰ্টি চাৰ্টি কৰি আহিলোঁ আৰু ইথান দিয়ক আজিৰ ভিডিঅ'টো এটা শেষ কৰিছোঁ দিয়ক तो हे गाइस न्यूज़ और है आज हम बात करने वाले हैं असम के काफ़ी एक बड़ा इंसिडेंट के बारे में जो हुआ है कल हमारे गुवाहाटी में ही वहाँ पे कल एक पिकनिक था गुवाहाटी में हम लोगों का असम क्रिएटर्स लोगों का एक पिकनिक था जिस पिकनिक में मैं भी गया था वहाँ पे हमारे डिम्पू दा ने बोल दिया भोकलंडू के ऊपर कुछ ऐसा एलिगेशंस जिस एलिगेशंस के ऊपर भोकलंडू बिल्कुल भी खुश नहीं है और भोकलंडू कौन है बोला जाए तो वो है हमारे असम के एक बड़े ही कंटेंट क्रिएटर जिनका डायलॉग है कुछ ऐसा करके भाई माँ कसम केला कुछ ऐसे बोलते हैं तो आप लोग काफ़ी सारे लोग उनको जानते ही होंगे जो लोग आसाम से मुझे फॉलो करते हैं और देखते हैं तो आज हम उन्हीं के बारे में बात करना चाहते हैं तो उन्होंने क्या बोला मतलब डिम्पू दा का स्टेटमेंट क्या था अब ये सुन लीजिए गोटाई फाले गु कर इमान अभद्र मानुह केनेকৈ হ'ব পাৰি ভাবি তপা নাই কি পাগলা নেকি মানুহবিলাক কিবা পাগলা হৈছে মানে এই হাগাটো এটাই হ'ব পাৰে ভকলানটো বাহিৰে বেলেগে হাগবাই নৰে এনেকৈ तो डिम्पू दा का उस सेगमेंट के ऊपर भोकलंडू ने फिर से रिएक्ट किया है और बैक किया है उस सेगमेंट को कि डिम्पू दा ने बोल दिया था काफ़ी सारे लोगों के सामने और वीडियो में ही कि भोकलंडू खेत के बीच में हक रहा था और हक के पूरा खेत गीला कर दिया मतलब खेत में पूरा गू कर दिया इधर और उधर क्या यार डिम्पू दा तुम भी और आप भी कुछ एक सॉरी यार आप भी मतलब कुछ भी कर देते हैं कुछ भी कह देते हैं कैसे एक आदमी इतना हक सदा है उसका सारा टीम होगा ना मुझे भी इतना पता नहीं खास गाइस आप लोगों को पता है तो कमेंट करके जरूर बता दीजिए हमें मुझे इतना मालूम नहीं है और किसी को इसके बारे में अगर अच्छे से मालूम है तो कमेंट करके जरूर बता दीजिए मैं कमेंट पिन कर देता हूँ तो गाइस डिम्पू दा का ये सेगमेंट के ऊपर भी भोकलंडू ने रिप्लाई दे चुका है अरे ये डिम्पू हागरा चोदा तो केनेকৈ ক'ব পাৰে মই পথাৰত থাকিছে বুলি মই নাহাগে মই হাগিয়ে নাপায় আজিলৈকে মই হাগাই নাই তো কেনেকৈ জানে মই পথাৰত থাকিছে বুলি মই ৰিলছত হাগা মানুহটো পথাৰত যায় কেনেকৈ হাগিব ইমান ডাঙৰ পথাৰত মই হাগিব পাৰে নেকি মই গোটাই দিনটো ৰিলছত হাগে ৰিলছত বহে ৰিলছত হাগে ৰিলছত মুতে সব মই ৰিলছতে কৰে বাকি মই একো নকৰে তো কেনেকৈ ক'ব পাৰে মই পথাৰত হাগে বুলি তো হে গাইজ সকলো ক্ৰিয়েটৰকে মোৰ ফালৰ পৰা সৰি আৰু কোনোবাই যদি বেয়া পাইছে মোক বেয়া নাপাব একদম বাৰে এইটো মই এনেই কমেডি চেণ্টাৰত বনাইছোঁ সকলোৱে গমেই পাইছে আৰু আশা থাকিল ইয়াতে 5K ভিউজ আহিব বুলি যদি 5K ভিউজ পাৰ হয় তে নেক্সট মই ৰাবানী দা আৰু এফালে বেদব্ৰত দা আৰু বাকি অসমৰ ক্ৰিয়েটৰৰ ওপৰতো বনাম আৰু অলপমান ভাল হিচাপত বনাম এতিয়া এইটো ইমান ভাল মানে মই গম পাওঁ মোৰ বাজেট নাই অকলে কেমেৰা অকলে ধৰি আছোঁ সকলোৱে কৰি আছোঁ সকলো বস্তুটো তো যদি অলপমান ভাল হৈ যায় তেহে
এটা সৰু সুৰা মানে টিম বনাই কেনে কৰিব পৰা যায় স্ক্ৰিপ্টিংখিনি তো থেংকছ ফৰ ৱাচিং লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ